নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজি আমি এই বিশেষ বিষয়টো পুনৰ আলোচনাৰ বাবে আপোনালোকৰ সন্মুখলৈ লৈ আহিছো এই বিষয়টো সন্দৰ্ভত আপোনালোক অৱগত হৈছে কাৰণ এই বিষয়টো যথেষ্ট স্পৰ্শকাতৰ আমি ভবাতকৈও জটিল আকৌ কৈছো আমি ভবাতকৈও জটিল এই বিষয় কাৰণ আপোনালোকে মন কৰিছে 3 তাৰিখে আমি সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলো সদ্যপ্ৰাক্তন অধ্যক্ষ অৰ্থাৎ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সদ্যপ্ৰাক্তন অধ্যক্ষ ডক্টৰ দয়ানন্দ বৰগোহাঁই তেওঁ যি কথা কৈছিল এটা সময়ত তেওঁ সেই কৰ্তৃত্বত আছিল সেই পদবীত আছিল গতিকে তেওঁ সেই কথাখিনি কৈছিল আৰু তেওঁ হেয়া হততাৰে কক তেওঁ মিথ্যাচাৰৰ আশ্ৰয় গ্ৰহণ কৰিয়ে কক তাতোতকৈ ডাঙৰ কথাটো হৈছে তেওঁ কৈছিল অন ৰেকৰ্ড এটা দায়বদ্ধ সংবাদ মাধ্যমৰ সন্মুখত অতি দায়বদ্ধতাৰে কথাখিনি কৈছিল আমি প্ৰশ্ন কৰিছিল কি কৈছিল তেওঁ কৈছিল যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ একাংশ বিষয়ববীয়াৰ সৈতে একাংশ জুনিয়ৰ কলেজৰ বুজা পৰা আছে এটা নেক্সাস আছে আনহোলি নেক্সাস এই শব্দটো তেওঁ কৈছিল এই বিষয়টো সেই কাৰণে আমি 7 তাৰিখৰ পৰা নিৰন্তৰ আলোচনাৰ বাবে লৈ আহিছো কালিৰ দিনটোত মাত্ৰ আমি এনআৰসি সন্দৰ্ভত কথা পাতিলো কিন্তু আজি আকৌ এই বিষয়টো আপোনালোকৰ সন্মুখলৈ এই কাৰণে লৈ আহিছো কালি ডক্টৰ ৰনুজ পেগুক আমি ND24 ৰ ফালৰ পৰা এই সমগ্ৰ বিষয়টোৰ পুংখানুপুংখ আৰু নিৰপেক্ষ যাতে তদন্ত হয় সেই আহ্বান জনাই এখন পত্ৰ তেখেতক প্ৰদান কৰিলো আমি তেখেতক অনুৰোধ জনাইছিলো বিষয়টো আৰু তেখেতেও অতি তৎপৰতাৰে আমাৰ পৰা সেই পত্ৰখন বিচাৰিছিল তেখেত যেহেতু এই মুহূৰ্তত বৰাক উপত্যকাত আছে গতিকে বৰাক উপত্যকাত তেখেতে এই প্ৰাপ্তি স্বীকাৰ কৰিছে পত্ৰখনত আমি কি লিখিছিলো হেয়া আপোনালোকে ইতিমধ্যে গম পাইছে সকলোৰে হাতে হাতে বুধ হয় সেই পত্ৰ কাৰণ এই বিষয়টো ইমানেই স্পৰ্শকাতৰ আপোনালোকে এই মুহূৰ্তত মই প্ৰথমে ধন্যবাদ জনাম সচেতন যিসকল অভিভাৱক যিসকল শিক্ষাৰ্থী তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিম কাৰণ তেওঁলোকে সহযোগিতা আগবঢ়াইছে আৰু আমি এই পৰ্যায়ত উপনীত হ'বলৈ যদি সক্ষম হৈছো এই বিষয়টো সন্দৰ্ভত বা আপোনালোকৰ কাৰণে মাত মাতিবলৈ যদি সক্ষম হৈছো তাৰ আঁৰত কিন্তু আপোনালোকে ফেচবুকৰ মেসেঞ্জাৰত টুইটাৰত হোৱাটছএপত আমাক বহু তথ্য যোগান ধৰিছে যিবোৰ তথ্য কোনো চৰকাৰী বিষয়াই অতি সহজে সাধাৰণতে তেওঁলোকে আমাক যোগান নধৰে RTI কৰিব লাগিব অন্যথা কিছু তাতবাতি কৰিব লাগিব কিন্তু আপোনালোকে ৰাজ্যখনৰ শিক্ষা জগতৰ শৈক্ষিক জগতখনৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত আপোনালোকে আমাৰ প্ৰতি সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে ND24 ৰ সমগ্ৰ সম্পাদনা মণ্ডলীৰ হৈ মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো এই বিষয়টোত আমি আজি কেইবাটাও আনুষংগিক বিষয় আমি চৰ্চাৰ মাজলৈ আনিব লাগিব যিসকলে অমূলক অৰ্থহীন বুলি আজি এই বিষয়টোক সন্দৰ্ভত মন্তব্য কৰিব খুজিছে তেওঁলোকক আমি অৱগত কৰিব খুজো আপোনালোকে ভবাতকৈ দলৈ শিপাই আছে এই বিষয় যাৰ কাৰণে বহুতৰ বাবে ই অমূলক বহুতৰ বাবে ই অৰ্থহীন এনে ধৰণৰ কথাবোৰ আমি তেওঁলোকৰ মুখত শুনিবলৈ পাইছো বা পাম অনাগত সময়ত আজি আকৌ এবাৰ কিছু কথা স্পষ্টকৈ আমি কোৱাৰ প্ৰয়োজন আছে আমি পুনৰ ক'ব খুজিছো যিসকল ছাত্ৰ ছাত্ৰীয়ে ৰামানুজন জুনিয়ৰ কলেজ বা আন যিসমূহ জুনিয়ৰ কলেজৰ পৰা বা আন শিক্ষানুষ্ঠানৰ পৰা তেওঁলোকে ষ্টেণ্ড কৰিছে শীৰ্ষদহত স্থান লাভ কৰিছে তেওঁলোকৰ মেধাক লৈ আমি কাহানিও প্ৰশ্ন তোলা নাই তেওঁলোকৰ কষ্টক কেতিয়াও আমি অৱমাননা কৰা নাই আৰু তেওঁলোকৰ প্ৰতি কাহানিও কোনো ধৰণৰ অসন্মানসূচক মন্তব্য আমি কৰা নাই কোনোবাই যদি এই চিন্তাৰ বীজ আপোনালোকৰ মনত পোষণ কৰিব খুজিছে তেওঁ এগৰাকী ধূৰ্তৰ বাহিৰে আন কোনো নহয় এই কথাখিনি আপোনালোকক স্পষ্টকৈ কৈছো আমাৰ সন্মানীয় ছাত্ৰ ছাত্ৰীসকল আমি সন্মানীয় শব্দটো তেওঁলোকৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব খুজিছো তেওঁলোকে অধ্যয়ন কৰিছে তাৰ ফল তেওঁলোকে পাইছে কোনোবা এখন এনে জুনিয়ৰ কলেজ ওলাবনে যিখনত 30-35% নম্বৰ লৈ নাম ভৰ্তি কৰা এজন ছাত্ৰক তেওঁলোকে 99% নম্বৰ সহ তেওঁলোকে উত্তীৰ্ণ কৰাব পাৰিবনে কোনোবাই এই প্ৰত্যাহ্বান গ্ৰহণ কৰিব ব্যতিক্ৰম নিশ্চয় ৰামানুজনো নহয়
ব্যতিক্ৰম আন জুনিয়ৰ কলেজসমূহো নহয় ৰামানুজনৰ প্ৰসংগ আমি কিয় বাৰম্বাৰ কৈছোঁ কাৰণ এই গোটেই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল পৰৱৰ্তী সময়ত ৰামানুজন আৰু তাৰ কাৰণে আমি দায়ী নহয় দায়ী ৰামানুজন কৰ্তৃপক্ষ নিজেই যদিহে মই কথাখিনি ক'ব খোজোঁ মুকলিকৈ কাৰণ ডক্টৰ দয়ানন্দ বৰগোহাঁই অভিযোগ তুলিছিল কাৰো নাম কোৱা নাছিল গাত পাতি ল'লে ৰামানুজনে তাৰ পিছৰ পৰাই ৰামানুজনক লৈ চৰ্চা হৈছে ৰামানুজনৰ বিৰুদ্ধে ND24ৰ ইয়াত চিঞৰ বাখৰ কৰিবলগীয়া কোনো বেলেগ কাৰণ নাই ৰামানুজনৰ সন্মানীয় অধ্যক্ষগৰাকীয়ে আমাক অনুৰোধ জনাইছিল আমালৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল বিষয়টো ৰফা দফা ক্ষমা কৰিব বিষয়টো পুংখানুপুংখকৈ আলোচনা হোৱাটো বিচাৰিছিল গতিকে আমি বিষয়টো তেওঁকো আমি আমন্ত্ৰণ জনালোঁ আৰু লগতে ডক্টৰ দয়ানন্দ বৰগোহাঁইকো আমন্ত্ৰণ জনাই বিষয়টো আমি আলোচনা কৰিলোঁ আৰু আলোচনাৰ মাজত কি হ'ল আপোনালোকে সকলোৱে দেখিলে শুনিলে বুজিলে কোন দুখী কোন সুখী আমি এই ক্ষেত্ৰত আমাৰ সেইটো দায়িত্ব আমি নল'ম দায়িত্ব ল'ব কোনে দায়িত্ব ল'ব এতিয়া ৰাজ্যৰ শিক্ষা বিভাগে পুংখানুপুংখকৈ তদন্ত কৰিব যদিহে তেওঁলোকে বিষয়টো তদন্ত কৰিবলগীয়া বুলি ভাবে আকৌ কৈছোঁ আমি দায়বদ্ধ এটা সংবাদ মাধ্যম হিচাপে পত্ৰ তেওঁলোকৰ হাতত আমি অৰ্পণ কৰিছোঁ আৰু ইয়াৰ পিছৰ গোটেই বিচাৰ ব্যৱস্থা তেওঁলোকে কৰিব আৰু আকৌ কৈছোঁ বাৰম্বাৰ কম যে ৰামানুজনৰে হওক আন কোনো জুনিয়ৰ কলেজৰে হওক ব্যক্তিগত খণ্ডৰ যিসমূহ জুনিয়ৰ কলেজ আছে তেওঁলোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিছে যিসকল মেধা শক্তি সম্পন্ন তেওঁলোকৰ বিৰুদ্ধে আমি কোনো ধৰণৰ মন্তব্য কৰিব খোজা নাই তেওঁলোকৰ মেধা শক্তিক আমি এতিয়াও আমি সন্মান জনাওঁ অনাগত সময়লৈ আমাৰ তেওঁলোকৰ প্ৰতি সেই একেই সদ্ভাৱ থাকিব কাৰণ তেওঁলোকৰ মেধাক লৈ কোনোবাই যদি ব্যৱসায় কৰিছে তাৰ বাবে তেওঁলোক দায়ী নহয় আপোনালোকে নিশ্চয় মন কৰিছে যে যিকোনো এনেধৰণৰ ফলাফল মই আকৌ কৈছোঁ যে প্ৰসংগ বাৰম্বাৰ ৰামানুজনৰে আহিছে ৰামানুজন আমাৰ কাৰণে এই মুহূৰ্তত এটা উদাহৰণ মাত্ৰ কাৰণ ৰামানুজনৰ প্ৰসংগক লৈ তেওঁলোকে নিজেই এই বিষয়টো যেতিয়া জুনিয়ৰ কলেজৰ বিৰুদ্ধে ডক্টৰ দয়ানন্দ বৰগোহাঁয়ে মাতিছিল তেতিয়া একমাত্ৰ ৰামানুজনেই আগবাঢ়ি আহিছিল এই কথাও সত্য বাকী কোনো কিন্তু প্ৰত্যাহ্বান জনাবলৈ আগবাঢ়ি অহা নাছিল ৰামানুজন শুদ্ধ হ'বও পাৰে আমি সেই কথাও ক'ব খোজা নাই কিন্তু ৰামানুজনৰ এইবাৰৰ যি কাট অফ তেওঁলোকে যিখন সাৰ্কুলাৰ বা জাননী তেওঁলোকে গুগল মিটত যি পৰীক্ষা অনুষ্ঠিত কৰিছিল সেই পৰীক্ষা অনুষ্ঠিত কৰাৰ পিছত তেওঁলোকে যিখন তালিকা প্ৰস্তুত কৰিছিল ছাত্ৰ ছাত্ৰীক তেওঁলোকে নিৰ্বাচিত কৰিছিল তাত এটা কথা স্পষ্টকৈ তেওঁলোকে লিখিছিল যে 83% নম্বৰটোৱে তেওঁলোকৰ কাট অফ এক প্ৰকাৰ আমি সেই শব্দটো যদি মোৰ ভুল হোৱা নাই তেওঁলোকৰ কথাখিনি বুজাম গতিকে 83%ৰ ওপৰত যদি কোনো মেট্ৰিকত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে ৰামানুজনত বা তেনে কোনো একাডেমিত নামভৰ্তি কৰে তেওঁলোকক আৰু অকণমান আগবঢ়াই দিয়াৰ ক্ষেত্ৰত সেই একাডেমি বা জুনিয়ৰ কলেজে বৰ বিশেষ বৰ সাংঘাতিক ধৰণৰ কিন্তু কষ্ট কৰিব লাগিব যেন আমাৰ অনুভৱ নহয় কাৰণ তেওঁলোক মেধা শক্তি সম্পন্ন হয় তেওঁলোকক এটা গাইডেন্সৰ প্ৰয়োজন আৰু সেই গাইডেন্স বোধ হয় তেওঁলোকে দিয়ে আজি আমি কাৰো গুণ বখানিবলৈ ইয়াত উপস্থিত হোৱা নাই কাৰো বদনাম ৰটিবলৈও আমি ইয়াত উপস্থিত হোৱা নাই মূল কথাখিনি হ'ল সঁচা কথাখিনি পোহৰলৈ আহিব লাগিব আৰু যিটো সন্দৰ্ভত আমি ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছোঁ কিন্তু একে সময়তে আমি আলোচনা কৰিব খুজিম যে দুটা মাত্ৰ কোঠাত আইন জলাঞ্জলি দি নাম জ্বলা প্ৰতিষ্ঠান কিদৰে হ'ব পাৰে একাংশ জুনিয়ৰ কলেজ এই বিষয়বোৰ কেতিয়াবা আমি আলোচনা কৰিছোঁনে আমাৰ শৈক্ষিক ব্যৱস্থাটোৰ যে অধোগতি হৈছে এই ৰেংকৰ দৌৰত এই কথাখিনি কেতিয়াবা আমি চিন্তা কৰিছোঁনে কেৱল ব্যৱসায় আৰু ব্যৱসায় তাৰ মাজত একাংশই নিশ্চয় সমাজ সেৱা কৰিছে সেই সকলোকো আমি নমস্কাৰ জনাইছোঁ কিন্তু কথাবোৰ আজি আমি মুকলিকৈ আলোচনা কৰিব খুজিছোঁ কেইবাগৰাকীও আলোচক আমাৰ মাজত আজি উপস্থিত আছে আমি ব্যৱস্থাটোৰ সন্দৰ্ভতো কথা পাতিম অনুমতি কিদৰে লাভ কৰে তেওঁলোকে ৰিকগনিশ্যন কিদৰে লাভ কৰে এফিলিয়েশ্যন কিদৰে লাভ কৰে কি চৰ্ত থাকে এই কথাখিনি কিন্তু আজি আলোচনাৰ মাজলৈ অহাটো আমি কামনা কৰিছোঁ আৰু সেইকাৰণে আমি কেইবাগৰাকীও এই বিষয় সন্দৰ্ভত অভিজ্ঞ ব্যক্তিক আজি আমন্ত্ৰণ জনাইছোঁ আমাৰ সৈতে এই মুহূৰ্তত ষ্টুডিঅ'ৰ মাজত উপস্থিত আছে প্ৰাক্তন শিক্ষা বিষয়া ডক্টৰ তিলক শইকীয়া মই আপোনাক স্বাগতম জনাইছোঁ আকৌ এবাৰ আমাৰ মাজত যিহেতু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বৰ্তমানৰ সচিব ডক্টৰ ৰমেশ চন্দ্ৰ চুতীয়া ডাঙৰীয়া উপস্থিত আছে মই আপোনাকো স্বাগতম জনাইছোঁ আমাৰ মাজত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ এগৰাকী জ্যেষ্ঠ সদস্য ডক্টৰ বুধিন গগৈ পোনপটীয়াকৈ সংযুক্ত হৈ আছে ডিব্ৰুগড়ৰ পৰা তেখেত মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষও মই আপোনাকো স্বাগতম জনাইছোঁ আমাৰ মাজত যোৰহাট
মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দেৱব্ৰত শৰ্মা উপস্থিত আছে, যোৰহাটৰ পৰা সংযুক্ত হৈছে। মই আপোনাকো স্বাগতম জনাইছোঁ। আমাৰ মাজত ADB কলেজ নগাঁৱৰ অধ্যক্ষ ডক্টৰ সুৰজিৎ ভাগৱতী উপস্থিত আছে, মই আপোনাকো স্বাগতম জনাইছোঁ। আমি কথাখিনি পাতিব খুজিছোঁ, মুকলিকৈ পাতিব খুজিম। আৰু এই বিষয়টোৰ সন্দৰ্ভত প্ৰথমে মই ডক্টৰ ৰমেশ চন্দ্ৰ চুতীয়া আপোনাৰ কাষলৈ আহিব খুজিছোঁ। যিহেতু বিতৰ্ক ইতিমধ্যে সূত্ৰপাত হৈছে, আপুনিও দেখিছে, বুজিছে, আৰু আপুনি যিগৰাকী ব্যক্তিৰ কাৰ্যকাল আপুনি স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছিল, ডক্টৰ দয়ানন্দ বৰগোহাঁই, তেখেতে কেতবোৰ প্ৰসংগ টানি আনিছে, কেতবোৰ অভিযোগ উত্থাপন কৰিছে। এই আনহলি নেক্সাছ বা অসাধু যিটো বুজা পৰাৰ কথা আমি চক্ৰৰ কথা কৈ আহিছোঁ, দৰাচলতেই তেনেধৰণৰ কথা বতৰাৰ আমি উমান পাব পাৰোঁ নেকি? তেখেতৰ কথা বতৰাৰ আঁত ধৰি মই আপোনাক সুধিছোঁ। জয় জয়তে আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক আজি ইয়ালৈ মতাৰ কাৰণে বা আমাক এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ দিয়াৰ কাৰণে। ইতিমধ্যে আমি কেইবাদিনো আপোনালোকৰ চেনেলৰ যোগেদি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বিগত কালৰ কিছুমান অঘটন বা ঘটনাৰ কথা আলোচনা হৈছে। মই এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, মই উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব হিচাপে 2020 চনৰ 11 নৱেম্বৰ তাৰিখে কামত যোগদান কৰিছিলোঁ। সেই সময়ত আমাৰ অধ্যক্ষ আছিল ডক্টৰ দয়ানন্দ বৰগোহাঁই। আৰু মই এটা কথা মই জানিছিলোঁ যে আমাৰ আমাৰ সংসদখন অসম চৰকাৰৰ এখন আইন আছে, আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন এক্ট 84 যিবিলাক ছেকশ্যন বা প্ৰভিজন আছে, মই সেইবিলাক অধ্যয়ন কৰিছিলোঁ। আৰু মই চাইছিলোঁ যে আমাৰ যিটো কাৰ্যকলাপ, উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ যিবিলাক কাৰ্যকলাপ, সেই আইনৰ আধাৰ বা ছেকশ্যনৰ ওপৰত প্ৰতিষ্ঠিত হৈছে নাই হোৱা, এই কথাটো মই চাইছিলোঁ। আৰু মই জইন কৰা তাৰিখৰ পৰাই মই ইমান এইবিলাকত তৎপৰ হৈ গৈছোঁ। এই ক্ষেত্ৰত মই বিভাগীয় বিষয়া কৰ্মচাৰীসকলক বিভিন্ন সময়ত সেই আইনৰ আধাৰত যি কাম কৰিব লাগে সেই কাম কৰিবৰ কাৰণে মই তেওঁলোকক নিৰ্দেশ দিছোঁ। আৰু এই কথাবিলাকো বিভিন্ন সময়ত আমি অসম চৰকাৰৰ শিক্ষা বিভাগক জনাইছোঁ। নিজেও গৈ পেলাই আমাৰ শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীক লগত লৈ যোৱা 3 মাৰ্চ তাৰিখে, হয়তো মোৰ মনত পৰিছে, আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী মহোদয়ৰ লগত আৰু আমাৰ বিষয়া কৰ্মচাৰীৰ লগত আমি আলোচনা কৰিছিলোঁ। আমি কি ব্যৱস্থা কৰিব বিচাৰিছোঁ, আমি আমাৰ যিবিলাক কাৰ্য, আমাৰ উচ্চতৰ মাধ্যমিকৰ যিখিনি ব্যৱস্থা মতে আমি কাম কৰি যাব লাগে, অসমৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ কাৰণে, তেওঁলোকৰ পৰীক্ষা, তেওঁলোকৰ শৈক্ষিক বাতাবৰণ, বিভিন্ন কথা এই লৈ পেলাই আমি যি কৰিব পাৰোঁ, যি কৰা উচিত, এই লৈ পেলাই আলোচনা কৰিছোঁ। আৰু আমি চৰকাৰৰ পৰা যথেষ্টখিনি আমি সমৰ্থন পাইছোঁ, সঁহাৰি পাইছোঁ। আৰু আমাক আইনখনতো চৰকাৰৰ লগত যোগাযোগ কৰিবলৈ কোৱা হৈছে। এতিয়া মই এইটো কথা স্পষ্ট কৰিব বিচাৰিছোঁ, ইতিমধ্যে ডক্টৰ বৰগোহাঁই ছাৰে যিখিনি কথা কৈছে, সেইখিনি বিগত কালৰ কথা, যে 2020 চনৰ পৰীক্ষাৰ শীৰ্ষস্থান পোৱা সংক্ৰান্ত কৰিছে। এই কথাখিনি এতিয়ালৈকে আমি আমাৰ ভিতৰত আমাৰ কাৰ্যালয়ৰ ভিতৰত আমি চাবলৈ যোৱাগৈ নাই বা কোনো ধৰণৰ আমি তদন্ত কৰিব বিচৰা নাই। আৰু আমি এটা কথা স্পষ্ট ক'ব বিচাৰিছোঁ যে আমাৰ উচ্চতৰ মাধ্যমিক শিক্ষাৰ যিটো চূড়ান্ত বৰ্ষৰ যিটো ৰিজাল্ট ওলাব লাগে, সেই ৰিজাল্টটো ওলোৱাৰ ক্ষেত্ৰত এখন আমাৰ পৰীক্ষা কমিটি আছে। পৰীক্ষা কমিটিয়ে চব চোৱা চিতা কৰে। এতিয়া এইবছৰ যিহেতু পৰীক্ষা হোৱাগেই নাই, কিন্তু আমি পৰীক্ষা কমিটিৰ তেনেকুৱা বৈঠক এতিয়ালৈকে অনুষ্ঠিত কৰা হোৱা নাই। কিন্তু যোৱা বছৰ যিখন বৈঠক অনুষ্ঠিত হৈ গ'ল, সেই বৈঠকতেই গোটেইবিলাক কথা আলোচনা কৰিছে যে এইটো যিটো অভিযোগ কৰা হৈছে যে এটা শিক্ষানুষ্ঠানে 19টা পজিশ্যন বিভিন্ন ষ্ট্ৰীমত পাইছে, সেই কথাটো ইতিমধ্যে আলোচনা হৈছে। আৰু সেই কথাটো মই এতিয়া সঁচা মিছা বা কিহৰ ওপৰত হৈছে এই কথাটো কৈ দিব এইকাৰণে নোৱাৰোঁ। এই গোটেই কথাখিনি তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো পাৰফৰ্মেঞ্চ, যিটো কৃতিত্ব, তেওঁলোকে প্ৰশ্নকাকত কেনেধৰণে উত্তৰ কৰিছে, মূল্যায়ন কেনেকৈ হৈছে, গোটেইবিলাক চাইহে কথাটো ক'ব পৰা যাব। এই মুহূৰ্তত মই কাৰো এগেইনষ্টে ক'ব বিচৰা নাই, কিন্তু মই এইটো কথা ক'ব বিচাৰিছোঁ, যিটো আলোচনা হৈ আছে, সেই আলোচনাত আমি বৰ্তমানৰ সংসদৰ বিষয়া কৰ্মচাৰীসকল আমি সিমান ভিতৰলৈ যাবগৈ পৰা নাই। কিন্তু আমি তৎপৰ হৈছোঁ যাতে আগন্তুক সময়খিনিত এই যি ধৰণৰ এতিয়া অভিযোগ, প্ৰতি অভিযোগ বা যি অঘটন ঘটা বুলি কোৱা হৈছে, সেইবিলাকৰ পৰা আমি দূৰত থাকিব পাৰোঁ। আমি যাতে নিকাভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকলক মই আপোনাক সেইটো কথাই অৱগত কৰিব খুজিছোঁ। আমি বিচাৰিছোঁ কি? আমি বিচাৰিছোঁ যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ অসমৰ এটা জাতীয় অনুষ্ঠান, আৰু বিশেষকৈ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীসকলক এটা সঠিক তেওঁলোকৰ মূল্যায়ন, তেওঁলোকৰ পৰীক্ষাৰ সঠিক মূল্যায়ন হোৱা,
তেওঁলোকৰ ক্ষেত্ৰত যি একাডেমিক যি আপোনালোকৰ কেলেণ্ডাৰ সেইখিনি প্ৰস্তুত কৰা পাঠ্যক্ৰম ইত্যাদি বিভিন্ন ধৰণৰ বিষয়ৰ ক্ষেত্ৰত যাতে আপোনালোকে অধিক মনোনিৱেশ কৰিব পাৰে সেই কথাই আমি বিচাৰিছোঁ কিন্তু আমি যিবোৰ কথা শুনি আছোঁ আপুনি যিহেতু কৈছে যে 2020 চনৰ নৱেম্বৰ মাহৰ পৰা আপুনি দায়িত্বত আছে তাৰ পূৰ্বত বহু কথা বতৰা হৈছে আৰু এই গোটেই অঘটনবোৰ আপোনাৰ কাৰ্যকালৰ পূৰ্বৰ কিন্তু এগৰাকী আপুনি যিহেতু মূল এগৰাকী সচিব হিচাপে আপুনি এগৰাকী কাৰ্যবাহী বিষয়া গতিকে আপোনাৰ ওপৰত যথেষ্টখিনি দায়িত্ব আছে আৰু অধ্যক্ষগৰাকীক আমি যিহেতু দায়িত্ব এটা অৰ্পণ কৰা হয় কিন্তু সমান্তৰালকৈ সচিবৰ দায়িত্ব কিন্তু কোনো গুণে কম নহয় গতিকে আপোনাৰ দায়িত্ব থাকিবই নিশ্চয় আৰু বিগত সময়ত যদি কিবা এনে ধৰণৰ ঘটনা সংঘটিত হৈছে কাৰণ ডক্টৰ দয়ানন্দ বৰগোহাঁই যোৱাবাৰ কনচিডাৰেশ্যন মিটিঙত তেওঁ উপস্থিত নাই বুলি কৈছিল এই কথাখিনি সন্দৰ্ভত আপুনি অৱগত হৈছেনে আচ্ছা এই কথাখিনি কালি পৰহি আপোনালোকৰ যিটো চেনেলত যিখিনি বাতৰি ওলাইছে আমি অলপ কথাখিনি আলোচনা কৰিছোঁ অফিচত কিন্তু মই ৰেকৰ্ডটো এতিয়ালৈকে চেক কৰা নাই কাৰণ যিদিনাখনি সভা অনুষ্ঠিত হৈছিল সেইদিনাখনি আপোনালোকৰ চেনেলত কোৱা মতে বৰগোহাঁই ছাৰে উপস্থিত নাছিল বুলি কৈছে কিন্তু 2020 চনৰ যিটো পৰীক্ষাৰ যিটো ৰিজাল্ট ওলাইছে তাত কিন্তু তেখেতৰ চহীটো আমি দেখিছোঁ আমি নতুন আমাৰ যিজন অধ্যক্ষ আহিছে খুব এক্সপাৰ্ট বুলিয়ে ক'ব লাগিব শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি তেখেতৰ জ্ঞান আছে আৰু আমি খুব ভাল ধৰণে আমি মানে কাম কৰিব পাৰিম বুলি ভাবিছোঁ তেখেতে আমি চাইছিলোঁ চাই পেলাই আমি ৰেকৰ্ড ৰাখি থৈছোঁ যে 2020 চনৰ যিটো ৰিজাল্ট 94 ৰিজাল্টত তেখেতৰ কিন্তু চহী আছে যদিও তেখেতে কৈছে যে আমি তেখেতে সেই উক্ত সভাত নাছিল বুলি কৈছে বা আমাৰ অফিচতো আমি গম পাইছোঁ তেখেত হয়তো পলমকৈ গৈছে গতিকে কথাখিনি আমি ৰেকৰ্ড আৰু অলপ চাব লাগিব তেতিয়া আমি আপোনালোকক সঠিক এটা কথা ক'ব পাৰিম হয় ঠিক আছে কিন্তু মই আপোনাক এইটো কথাও সুধিব খুজিছোঁ যে এই বিষয় সন্দৰ্ভত আপোনালোকে নিশ্চয় বৰ্তমানৰ অধ্যক্ষগৰাকীৰ নেতৃত্বত যিহেতু সংস্কাৰ সাধন হ'বই লাগিব তাৰ বিকল্প নাই সংস্কাৰ সাধন হ'বই লাগিব কিবা যদি কেৰুণ থাকি গৈছে সেইখিনি পোহৰলৈ আহিবই লাগিব বাস্তৱিকতেই আপুনি যিখিনি সময় তেখেতক পালে ডক্টৰ দয়ানন্দ বৰগোহাঁইক যিখিনি সময় পালে তেখেতৰ কাৰ্যপন্থা আৰু তেখেতৰ গোটেই কাম কৰাৰ যিটো ধৰণ এই সন্দৰ্ভত আপুনি কি প্ৰত্যক্ষ কৰিছিল হয় আচ্ছা আমি ক'ব বিচাৰিছোঁ মই আহি পেলাই চিধাই দেখিলোঁ যে আমাৰ যিখন এক্ট আছে এক্টত কিছুমান আমাৰ ৰেগুলেশ্যন বনোৱা বা কিছুমান ছেকশ্যন আছে উদাহৰণস্বৰূপে মই ক'ব বিচাৰিছোঁ ছেকশ্যন 12.2ত আছে যে আমি সংসদে বিভিন্ন সময়ত অফিচৰ কাম কাজ সুচাৰুৰূপে চলিবৰ কাৰণে আমি পোষ্ট কিছুমান চেংচন কৰিব পাৰোঁ আৰু পোষ্ট চেংচন কৰি পেলাই আমি সেইটো এটা ৰেগুলেশ্যন বনাই গভৰ্ণমেণ্টে এপ্ৰুভেল ল'ব লাগে এইটো হ'ল নিযুক্তি সংক্ৰান্তীয় কথা দ্বিতীয়তে ছেকশ্যন 13ত উল্লেখ আছে যে আমাৰ কাম কাজ কিমান কি হ'ব বিভিন্ন কাম কাজ আমি তাত কৰিব পাৰোঁ ছেকশ্যন 13ত উল্লেখ কৰা আছে আকৌ ছেকশ্যন 24(1 and 2)ত লিখা আছে যে কাউন্সিলে 15টাতকৈ অধিক বিষয়ত তেখেতসকলে ৰেগুলেশ্যন বনাব পাৰে এই ধৰা হওক ৰেগুলেশ্যন একাডেমিক সংক্ৰান্তীয় ৰেগুলেশ্যন এডমিনিষ্ট্ৰেটিভ বিষয়ৰ ৰেগুলেশ্যন ৰিকগনিশ্যন পাৰ্মিশ্যন সংক্ৰান্তীয় ৰেগুলেশ্যন ফাইনেন্সিয়েল মেটাৰৰ লগত ৰিলেটেড ৰেগুলেশ্যন পেঞ্চন সংক্ৰান্তীয় ৰেগুলেশ্যন এনেকুৱা ধৰণৰ কিছুমান ৰেগুলেশ্যন বনাবৰ কাৰণে আমাক কৰ্তব্য প্ৰদান কৰিছে আৰু আমি আহি পেলাই আৰু এইখিনি এইটো কথা কৈ থ'লোঁ আমি এইবিলাক কৰিবলৈ যাওঁতে আমি চৰকাৰৰ লগত এটা সম্পৰ্ক ৰাখিবই লাগিব আৰু আমি এই কথাটো বহুতে আমাক কয় যে কাউন্সিল অট'নমাছ কাউন্সিলে যি মন যায় তাক কৰিব পাৰে সেইটো নহয় আচলতে কাৰণ ছেকশ্যন 14(4) লিখা আছে যদি কাউন্সিলে কিছুমান এনে কাম কৰে যিবিলাক কাম তেওঁলোকে ক্ষমতাৰ বাহিৰত কৰে বা যিটো চৰকাৰ বিৰোধী হয় তেতিয়াহ'লে চৰকাৰে ইয়াত হস্তক্ষেপ কৰিব পাৰে আৰু চৰকাৰ তেনেকুৱা কাম কাজ ক্ষেত্ৰত বা সিদ্ধান্তৰ ক্ষেত্ৰত তেওঁলোকে ট'টালিকে ছাছপেণ্ড কৰিব পাৰে বা এইটো কেঞ্চেল কৰি দিব পাৰে সেইটো স্পষ্ট হৈ আছে আৰু আমি এই সচিব হিচাপে জইন কৰাৰ পাছত এই কথাটো আমি মনে মনে ভাবি আছিলোঁ যে কোনো পধ্যে আমি চৰকাৰ এই কেছত যাব নোৱাৰোঁ আৰু সেইকাৰণে মই যি সংস্কাৰ বুলিয়েই কওক বা এটা কল্যাণমুখী চিন্তা বুলিয়েই কওক গতিশীল চিন্তা বুলিয়েই কওক মই ইমান আগবাঢ়ি গৈ আছোঁ বা লাগি আছোঁ কিন্তু মই বাধাও নোপোৱাকৈ থকা নাই কোনো বিষয়া কৰ্মচাৰীয়ে কয় এই ক্ষেত্ৰতো অকল সংস্কাৰ কৰিবলৈকে পঠাইছে নি চৰকাৰে মোৰ কাম কাজত আমাৰ বহুতে মই নাম নকওঁ কিন্তু বাধা সৃষ্টি কৰা নাই যদিও কিন্তু যি ধৰণে কামবিলাক যাব লাগিছিল কামবিলাক গৈ উঠা নাই কিন্তু এই ক্ষেত্ৰত মই এইটো কথা এইখন হ'ল আপোনালোকৰ কাম কাজবিলাক কৰাৰ ক্ষেত্ৰত এইখন হ'ল এই আপোনালোকৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ সন্দৰ্ভত আমি কৈছোঁ যে আছাম এক্ট নম্বৰ 17 of 1984 গতিকে এইখন হ'ল আমি received the assent of yes governor on 16th April 1984 এইখন আৰু আপুনি যিকেইটা বিষয়ৰ কথা কৈ আছে
এই বিষয়সমূহ গতিকে এইসমূহ বিষয় গতিকে এই যিসমূহ বিষয় আপুনি কৈছে যে বাধাপ্ৰাপ্ত হয় বহু ক্ষেত্ৰত সহযোগিতা নাথাকে বহু ক্ষেত্ৰত এই ধৰণৰ কথা হৈছে আৰু যিখিনি কথা অৰ্থাৎ আমি আপুনি বৰ্তমানে কাৰ্যনিৰ্বাহ কৰি আছে আপোনাৰ পূৰ্বৰ আপুনি যিহেতু ডক্টৰ দয়ানন্দ বৰগোহাঁইক পাইছিল আপোনাৰ পূৰ্বৰ এগৰাকী সচিবৰ বিৰুদ্ধে তেখেতে যথেষ্টখিনি কথা কৈ সৰব হৈছিল গতিকে আমি বুজিব পাৰিছোঁ ক'ৰবাত নহয় ক'ৰবাত এটা আছে বিষয় আছে আৰু চৰকাৰে এই বিষয়টোৰ ওপৰত তেওঁলোকে হস্তক্ষেপ কৰিব পাৰে আৰু যাৰ কাৰণে আমি ND24 এই বিষয়টো যেতিয়া দেখিলোঁ যে ডক্টৰ দয়ানন্দ বৰগোহাঁইও আদালতৰ কাষ চপা নাই তেখেতেও হুমকি দিছিল আৰু একে সময়তে হুংকাৰ দিছিল দিলীপ কুমাৰ বৰাই গতিকে কোনেও ক'তো যোৱা নাই ক'ৰবাত নহয় ক'ৰবাত হয়তো তেওঁলোকৰ দুৰ্বলতা আছে বা তেওঁলোকে টেলিভিশ্যনৰ মজিয়াত হুংকাৰ দিছে কামখিনি কৰিব খোজা নাই কিন্তু আমি এই বিষয়টো এনেধৰণে গাপ দি এই ধৰণে পৰি থকাটো আমি বিচৰা নাই আমি বিচাৰিছোঁ যে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ স্বাৰ্থত অভিভাৱকসকলে যিখিনি মনোকষ্ট আজি পাই আছে এই বিষয়টোৰ সন্দৰ্ভত য'ত পৰীক্ষা হ'ব নহ'ব এনেধৰণৰ চিন্তা আছে সন্তানৰ ভৱিষ্যতক লৈ চিন্তা কাইলৈ কোনখন মহাবিদ্যালয়ত গৈ তেওঁলোকক এডমিশ্যন দিব সেই সন্দৰ্ভত চিন্তা পাৰ্চেণ্টেজ কেনেধৰণৰ হ'ব কি বিষয়ত পৰীক্ষা হ'ব এই সন্দৰ্ভত চিন্তা তাৰ মাজত এই বিষয়টো আমি কিয় বাছি ল'বলগীয়া হৈছে এই কাৰণেই যে এই বিষয়টোত এতিয়া চৰকাৰী হস্তক্ষেপৰ প্ৰয়োজন আমি দেখিবলৈ পাইছোঁ আমি সেই ধৰণৰ এটা কথা বতৰা আমি চলি থকা দেখিছোঁ মই আপোনাৰ কাষলৈ আকৌ আহিম মই আহিব খুজিছোঁ এই মুহূৰ্তত ডক্টৰ তিলক শইকীয়া আপোনাৰ কাষলৈ চাওক আমি দীঘলীয়াকৈ কথাবোৰ পাতিব লাগিব অকণমান মই সেইকাৰণে সময় লৈয়ে কথা পাতিছোঁ আৰু আগতেও আপুনি মন কৰিছে ইয়াত কথাবোৰ ওপৰাপৰি হ'লে নিশ্চয় ভাল নহয় সেইকাৰণে মই অকণমান সময় লৈ ধীৰে সুস্থিৰে আমি কথাবোৰ পাতিছোঁ মই প্ৰথম কথা হ'ল যে জুনিয়ৰ কলেজৰ এই ব্যৱস্থাটো আমি যিহেতু সকলোৱে জানো যে এই ক্ষেত্ৰত আমাৰ এখন ৰেগুলেশ্যনছ আছে আমি এই বিষয়টো আমি দেখুৱাব খুজিম যে আমাৰ বিশেষকৈ দ্য আছাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ ৰেগুলেশ্যনছ এণ্ড মেনেজমেণ্ট এক্ট বা এতিয়া 18 চনত এমেণ্ডমেণ্ট হৈছে এইখন ইয়াৰ দফাসমূহ পঢ়িলে আপোনালোকে বহু কথা গম পাব গতিকে কি আছে ইয়াত গতিকে পাৰ্মিশ্যন ৰিকগনিশ্যন এনেধৰণৰ কথা বতৰাবোৰ আছে গতিকে য'ত আমি ইয়াত দেখিবলৈ পাইছোঁ যে বহু ধৰণৰ কথা এই কথাবোৰ ক'লে আচলতে আমি কওঁ যে এই শব্দষাৰ বাক্য আমি যে প্ৰয়োগ কৰি আছোঁ কেঁচু খান্দোতে সাপ ওলাইছে আৰু ওলাবলৈ দিয়াটো উচিত বুলি আমি ভাবোঁ কাৰণ কথাবোৰ এনেধৰণৰ ইয়াত আমি দেখিছোঁ যে সেই বিশেষভাৱে যদি আপুনি এখন বেচৰকাৰী প্ৰতিষ্ঠান বা ব্যক্তিগত এনেধৰণৰ শিক্ষা প্ৰতিষ্ঠান আপুনি যদি খুলিবলৈ হয় সেকেন্ডাৰী পৰ্যায়ত বা আমি যদি কওঁ উচ্চতৰ মাধ্যমিক পৰ্যায়ত যদি হ'বলৈ হয় কথাবোৰ জুনিয়ৰ কলেজ ধৰণৰ গতিকে ইয়াত কেতবোৰ আইনী দফা আছে এইখন একটে কথা কৈ আছে আমি কোৱা কথা নহয় এই একখনৰ মতে আজিৰ তাৰিখত পূৰ্বে বেলেগ আছিল কিন্তু আজিৰ তাৰিখত মই কওঁ যে চহৰাঞ্চলত 3 বিঘা গুৱাহাটীত গ্ৰামাঞ্চলত 5 বিঘা গুৱাহাটীত 2 বিঘা মেট্ৰপলিটান হিচাপে গতিকে গুৱাহাটীত 2 বিঘা মাটি তেওঁলোকৰ এটা থাকিব লাগিব যাৰ ভিত্তিত তেওঁলোকে পাৰ্মিশ্যনটো পাব আৰু এইটো আমি উল্লেখ কৰিব লাগিব যে ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন নহয়নে তেওঁলোকৰ ফালৰ পৰা যায় কিন্তু দুটা কোঠাত এখন জুনিয়ৰ কলেজ হয় একঠা মাটিত হয় এই কথাবোৰ যে হয় এই গোটেই প্ৰক্ৰিয়াটো আমি দেখিছোঁ একেবাৰে তলৰ পৰাই গেলি আহিছে তলৰ পৰাই আমি পৰিষ্কাৰ কৰি অনা নাই আৰু মিছাৰ ভিত্তিত আমি অসত্যৰ ভিত্তিত আমি আইন জলাঞ্জলি দি আমি এখন নামজ্বলা প্ৰতিষ্ঠান গঢ়ি আছোঁ এইবোৰতো হৈছে মই আপোনাৰ পৰা অকণমান জানিব খুজিম যে কেনেধৰণে পাৰ্মিশ্যন প্ৰচেছ কেনেধৰণে আচলতে দুটা পৰ্যায় আছে মই প্ৰথমতে আপোনাৰ NDTVক আকৌ মই ধন্যবাদ জনাইছোঁ আমাৰ বাইলুং বৰুৱা ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ যে এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ পেলাই আমাৰ উচ্চতৰ মাধ্যমিক শিক্ষা ব্যৱস্থাটো উন্নত কৰিবৰ কাৰণে তেখেতসকলে লোৱা প্ৰচেষ্টাক মই ধন্যবাদ জনাইছোঁ আদৰণি জনাইছোঁ মই এটা দুটা পৰ্যায়ত এই কামটো হয় এটা পৰ্যায় হৈছে কি যে একাডেমিক পাৰ্মিশ্যন এণ্ড ৰিকগনিশ্যন সেইটো আমি আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে সেইটো দিয়ে বা লোৱাৰ ক্লাছৰ ক্ষেত্ৰত সেৱাই সেইটো দিয়ে একাডেমিক বডিবিলাকে এইটো দিয়ে আৰু 2 নম্বৰটো হৈছে যে পাৰ্মিশ্যন আৰু ৰিকগনিশ্যনটো বা এডমিনিষ্ট্ৰেটিভ ৰিকগনিশ্যনটো ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যনে জুনিয়ৰ কলেজবিলাকৰ ক্ষেত্ৰত দিয়ে আৰু লোৱাৰ ক্লাছত যেনে 9, 10 এইবিলাকত সেৱাই এইবিলাক কি কয় ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনে এইবিলাক সেকেন্ডাৰী এডুকেশ্যনে এইবিলাক দিয়ে এতিয়া এই দুটা পৰ্যায়ত ইনস্পেকশ্যন হয় আৰু এই আইনখনত আসাম নন গভৰ্ণমেণ্ট এডুকেশ্যন এক্ট যিখন আছে সেই ৰেগুলেশ্যনছ এণ্ড মেনেজমেণ্ট এই গোটেই কথাবিলাক স্পষ্টভাৱে তাত উল্লেখ কৰিছে কিন্তু তৎসত্ত্বেও দেখা গৈছে যে প্ৰতিখন জিলাৰ ঘৰে ঘৰে জুনিয়ৰ কলেজ হোৱাদি হৈছে মানুহ এটাই কোনোবা ঘৰ এটা ভাড়া লৈছে একো ইনফ্ৰাষ্ট্ৰাকচাৰ নাই তাতো এখন জুনিয়ৰ কলেজ আৰম্ভ কৰি দিছে গতিকে এই গোটেই ঘটনাটো কিন্তু আমি খুব উৎকণ্ঠাৰে লক্ষ্য কৰিছোঁ আৰু মই ভাবোঁ যে এইবিলাক যে হৈ আছে এইবিলাক
বন্ধ কৰি আমি এনেকুৱা এটা চেষ্টা কৰিব লাগে যে আমি এটা ভাল কিছুমান অনুষ্ঠান আমি গঢ়ি তুলিব পাৰোঁ কিন্তু এইবিলাক আমি দেখিছোঁ মই নিজেও বিভিন্ন জিলাত থাকোঁতে দেখিছোঁ যে এইবিলাক আচলতে হৈ উঠা নাই বহুত জুনিয়ৰ কলেজৰ ক্ষেত্ৰত মই দেখিছোঁ এবিঘা মাটিও নাই কিন্তু তেওঁলোকে তাতে এটা ডাঙৰ বিল্ডিং বনাই প্ৰায় শ ল'ৰা ছোৱালীক তাত এডমিশ্যন দি আছে ইয়াত স্পষ্টভাৱে লিখা আছে মই এই এমেণ্ডমেণ্ট যিটো হৈছিল মই এইখিনি অকণমান আমাৰ দৰ্শকসকলৰ জ্ঞাতাৰ্থে জনাব খুজিম আপোনালোকে ভাবিছে যে ঠিক আছে ভাল কৰিছে দেখোন ৰিজাল্ট ভাল হৈছে ভালকৈ ল'ৰা ছোৱালীক পঢ়াইছে ষ্টেণ্ড কৰিছে এই কথাবোৰ আপোনালোকে ভাবিছে ঠিকে আছে যদি সেই পৰ্যায়ত আপোনালোকৰ চিন্তা থাকে তাত আমাৰ ক'বলগীয়া নাই কিন্তু চিন্তা আমি কৰিব লাগিব যে আপোনাৰ সন্তান যি প্ৰতিষ্ঠানত তেওঁৰ ভৱিষ্যত বুনিয়াদ গঢ়ি উঠিছে সেই বুনিয়াদ কিমান সততাৰ ওপৰত প্ৰতিষ্ঠিত কিমান আইনসন্মতভাৱে তেওঁলোকে কামবোৰ কৰিছে এই কথাবোৰ আমি এই কাৰণে আজি আলোচনাৰ মাজলৈ আনিছোঁ যে আজি যদি ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন তেওঁলোকে যদি জুনিয়ৰ কলেজৰ এই পাৰ্মিশ্যনৰ ক্ষেত্ৰত তেওঁলোক প্ৰথম দায়বদ্ধ হয় একাডেমিক পাৰ্মিশ্যন যদি কাউন্সিলে দিয়ে তেওঁলোক দায়বদ্ধ হয় এই যি ক্ষেত্ৰত আমি এডমিনিষ্ট্ৰেটিভ আমি পাৰ্মিশ্যনৰ ক্ষেত্ৰত ৰিকগনিশ্যনৰ ক্ষেত্ৰত গতিকে এই কথাবোৰ যদি তেনেধৰণে হয় তেওঁলোকো এই ক্ষেত্ৰত কিন্তু আমি ভাবোঁ তেওঁলোকো তদন্তৰ আওতালৈ আহিব লাগে এই যে বিষয় আকাংক্ষ তাত বহি থাকে মই সকলোৰে কথা কোৱা নাই কোনো ঠাইতে সকলো ঠাইতে ভাল বিষয়া বেয়া বিষয়া থাকে এই কথাও স্পষ্ট গতিকে যিসকল ভাল বিষয়া তেওঁলোকক সন্মান কৰি ক'ব খুজিছোঁ যিসকলে তাত এই ব্যৱস্থাটোক লৈ ব্যৱসায় কৰে তেওঁলোক তদন্তৰ আওতালৈ কেতিয়া আহিব তেওঁলোককো তদন্তৰ আওতালৈ অনা উচিত বুলি আমি ভাবোঁ ইয়াত স্পষ্টভাৱে উল্লেখ আছে যে ফৰ লোৱাৰ প্ৰাইমেৰী এণ্ড মিডল ইংলিছ লেভেল স্কুলছ দ্য স্কুল শ্বেল হেভ এটলিষ্ট 2 বিঘাছ অফ লেণ্ড ইন one plot in case of rural areas অৰ্থাৎ যদিহে আমি প্ৰাথমিক পৰ্যায়ৰ প্ৰাক প্ৰাথমিক পৰ্যায়ৰ কথা যদি কওঁ নিম্ন প্ৰাথমিক পৰ্যায়ৰ কথা যদি কওঁ আৰু মধ্য ইংৰাজীৰ কথা যদি কওঁ তেতিয়াহ'লে গ্ৰামাঞ্চলত অতি কমেও একেটা প্লটত 2 বিঘা মাটি থাকিব লাগিব সেই কথাখিনি আছে গতিকে মই ইয়াত যিহেতু কথা পাতি আছোঁ ছেকেণ্ডেৰীৰ কথা গতিকে ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰলৈ আহিব খুজিছোঁ ফৰ হাই স্কুল হায়াৰ ছেকেণ্ডেৰী স্কুল এণ্ড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল ইনক্লুডিং composite school the school shall have at least 5 bighas of land in one plot in rural areas and 3 bighas of land in one plot in municipal town and town committee areas অৰ্থাৎ যদিহে হাই স্কুল হায়াৰ ছেকেণ্ডেৰী স্কুল বা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল যদি হ'বলৈ হয় গতিকে তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব লাগিব গ্ৰামাঞ্চলত অতি কমেও 5 বিঘা মাটি অতি কমেও 5 বিঘা মাটি একেটা ঠাইত এটা প্লটত 5 বিঘা মাটি থাকিব লাগিব যদি তেওঁলোকে সেই ক্ষেত্ৰত ৰিকগনিশ্যন পাবলগীয়া হয় এই কথাখিনি আমি জনাৰ প্ৰয়োজন আছে এই কথাবোৰ নজনাৰ কাৰণে একাংশই আজিৰ তাৰিখত য'তে মন যায় ত'তে জুনিয়ৰ কলেজ খুলিছে আৰু একাংশই ৰেংকৰ ব্যৱসায় কৰিছে এই অভিযোগবোৰ আমি কোৱা কথা নহয় এই অভিযোগবোৰ আহিছে আৰু এই কথাও কৈছোঁ এই অভিযোগবোৰ অহাৰ কাৰণে এইবোৰ আলোচনা হৈছে সেইকাৰণে আমি এটা পুংখানুপুংখ নিৰপেক্ষ তদন্ত বিচাৰিছোঁ 3 বিঘা মাটি থাকিব লাগিব নগৰাঞ্চলত মিউনিচিপেল এৰিয়াৰ অধীনত যদি হয় 3 বিঘা অতি কমেও মাটি থাকিব লাগিব আৰু 2 বিঘা হ'ব লাগিব মাটি যদিহে গুৱাহাটীৰ দৰে মেট্ৰপলিটানৰ ক্ষেত্ৰত হয় আমাৰ যিহেতু গুৱাহাটী আছে মিউনিচিপেল কৰ্পোৰেশ্যনৰ আণ্ডাৰত গতিকে গুৱাহাটীত 2 বিঘা গতিকে এই ধৰণৰ আমি এই আইনসমূহ আমি জলাঞ্জলি দি আছোঁ আৰু আমি নাম জ্বলা প্ৰতিষ্ঠান হ'বলৈ গৈ আছোঁ আজি এই অভিযোগো আহিছে যে মই আকৌ কৈছোঁ আজি এনেধৰণৰ অভিযোগো আহিছে যে যিখন জুনিয়ৰ কলেজক লৈ অভিযোগ উত্থাপন হৈছে তেওঁলোকৰো এই ধৰণে যিটো তেওঁলোকে চৰ্ত পূৰণ কৰিব লাগে সেই চৰ্ত তেওঁলোকেও পূৰণ কৰিব পৰা নাই বাকীসকলৰ ক্ষেত্ৰত কি হৈছে আমাৰ সাংবাদিকসকলক আমি ইতিমধ্যে জনাইছোঁ যে বিষয়টোৰ পুংখানুপুংখ তদন্ত চৰকাৰে কৰক কিন্তু আমাৰ সাংবাদিকসকলেও চেষ্টা কৰক যাতে তথ্যখিনি তেওঁলোকে আহৰণ কৰিব পাৰে ইতিমধ্যে মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ বহু লোকে তেওঁ কোনো RTI কৰ্মী হওক তেওঁ কোনো অভিভাৱক হওক তেওঁ কোনো শিক্ষক হওক কোনো মাতৃ হওক তেওঁলোকে কিন্তু আমাক তথ্য যোগান ধৰিছে মাটিৰ তথ্য পৰ্যন্ত যোগান ধৰিছে কাৰোবাৰ বিৰুদ্ধে ইয়াত যুদ্ধ ঘোষণা কৰিবলৈ নহয় নিয়ম ভংগ কৰাৰ কাৰণে তেওঁলোকে আমাৰ প্ৰতি সহযোগিতা আগবঢ়াইছে যাতে এই নিয়মসমূহ ভংগ কৰি কোনেও যাতে আজিৰ তাৰিখত এই ব্যৱসায় এনেধৰণৰ এটা পৰ্যায়লৈ নিব নোৱাৰে সেইখিনিয়ে মূল কথা ৰেংকৰ নামত যাতে ব্যৱসায় চলাব নোৱাৰে এটা সংযোগ কৰি দিছে হয় তাৰমানে ফৰ্ম নম্বৰ 4 বুলি এখন ফৰ্মেট আছে সেই ফৰ্মেটত আইনত যিমানখিনি কথা উল্লেখ আছে যে এখন জুনিয়ৰ কলেজক যদি অনুমতি দিব লাগে বা ৰিকগনিশ্যন দিব লাগে তেতিয়াহ'লে এই ফৰ্ম নম্বৰ 4খন সম্পূৰ্ণ শুদ্ধকৈ ভৰাই পেলাই ইনস্পেকশ্যন কৰি পেলাই ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন
ইন কেছ অফ ছেকেণ্ডেৰী এডুকেশ্যন আৰু ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন ইন মেটাৰ্ছ অফ এলিমেণ্টাৰী এডুকেশ্যন জমা দিব লাগে আচ্ছা সেইটো জমা দিয়াৰ পাছত তেওঁলোকৰ এখন কমিটি আছে য'ত ডাইৰেক্টৰ দুজনেই হৈছে চেয়াৰমেন তেওঁলোকে ডিচিশ্যন লয় যে এইখনক পাৰ্মিশ্যন দিব পৰা যায় বা ৰিকগনিশ্যন দিব পৰা যায় নে নোৱাৰে কিন্তু ইয়াতো আমাৰ কাউন্সিলৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে এইটো হৈছে কি যে কাউন্সিলে একাডেমিক পাৰ্মিশ্যন দিব লাগে একাডেমিক পাৰ্মিশ্যন দিওঁতেও তেওঁলোকে কিন্তু এই তথ্যবিলাক চাব লাগিব যে তেওঁ এই স্কুলখন বা কলেজখন উপযুক্ত হয় নে নহয় দিব পৰা যায় নে নাযায় এই কথাখিনি কিন্তু আমি পুংখানুপুংখভাৱে চাইহে তেওঁলোকক ৰিকগনিশ্যন বা পাৰ্মিশ্যন দিয়া হয় ঠিক আছে মই আকৌ আহিম আপোনাৰ কাষলৈ মই বুধিন গগৈ ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হৈ আছে মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ যে আপুনি যিহেতু এগৰাকী জ্যেষ্ঠ সদস্য আৰু আপুনি দীৰ্ঘকাল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত আপুনি এগৰাকী জ্যেষ্ঠ সদস্য হিচাপে আপুনি কাৰ্যনিৰ্বাহ কৰি আছে আপোনালোকৰ পৰামৰ্শ সদায় গুৰুত্বপূৰ্ণ হয় আপুনি কেইবাগৰাকীও অধ্যক্ষক পাইছে মই কোন অধ্যক্ষ ভাল কোন বেয়া এইখিনি কথা আপোনাক সুধিবলৈ নাযাওঁ কিন্তু কথা হ'ল যে আজি যিটো পৰ্যায় পাইছেগৈ এই গোটেই বিষয়টো যি পৰ্যায়লৈ গৈছে এই গোটেই বিষয়টো আপোনাৰ দেখি শুনি কি অনুভৱ হৈছে ক'ৰবাত আমি নিয়ন্ত্ৰণ হেৰুৱাইছোঁ নেকি জয় জয়তে ND24ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আপোনাকো স্বাগতম জনাইছোঁ হয় আপুনি কওক আপুনি কৈ যাওক বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ নেতৃত্বত হয় বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ নেতৃত্বত অসমখনক ভাৰতবৰ্ষৰ 5খন মুখ্য ৰাজ্যৰ ওপৰলৈ উন্নীত কৰাৰ যিটো মানে পৰিকল্পনা সেইটো আমি অভিনন্দন জনাইছোঁ স্বাগতম জনাইছোঁ শিক্ষা স্বাস্থ্য আৰু অৰ্থনীতি এই তিনিটা দিশতে আগবঢ়াব নোৱাৰিলে কিন্তু আমি সেই লক্ষ্যত উপনীত হ'ব নোৱাৰিম হয় আপুনি কৈ যাওক এতিয়া আমি আহোঁ হায়াৰ ছেকেণ্ডেৰী কাউন্সিললৈ হায়াৰ ছেকেণ্ডেৰী কাউন্সিলে অসমৰ জাতীয় জীৱনত এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছে আৰু এই ভূমিকাটোৰ ক্ষেত্ৰত এতিয়া যিটো বিতৰ্কৰ সৃষ্টি হৈছে সেইটো আমাৰ সমাজ ব্যৱস্থাত যিটো দুৰ্নীতি আছে সমাজ ব্যৱস্থাত যিটো দুৰ্নীতি আছে শিক্ষা জীৱনতো শিক্ষা জগততো সেইটোৰ পৰা আমি আঁতৰি থাকিব পৰা নাই সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে আমাৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰে তিনিটা দিশত মই পৰামৰ্শ দিব বিচাৰিছোঁ এক নম্বৰ হৈছে যে আমাৰ উচ্চতৰ শিক্ষা সংসদে যিখিনি ক্ষেত্ৰত সংস্কাৰ সাধনৰ প্ৰয়োজন আছে সেইখিনি কিন্তু সংস্কাৰ সাধন কৰিবৰ কাৰণে চৰকাৰে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু সেই সংস্কাৰ সাধন কৰিলেহে বৰ্তমানৰ যিখিনি দুৰ্নীতি সোমাই পৰিছে সেইখিনি নাইকিয়া হ'ব আৰু 2 নম্বৰতে এতিয়া যিটো শিক্ষাৰ মান আমাৰ শিক্ষা সংসদৰে বিভিন্ন সময়ত বিভিন্ন ইস্যুবিলাক আলোচনা কৰে আৰু আলোচনা কৰি সেই আলোচনাখিনি ৰূপায়ণ কৰিবৰ কাৰণে চেষ্টা কৰে মই 2005 চনৰ পৰাই সংসদৰ লগত জড়িত হৈ আছোঁ আৰু সংসদখনক অসমৰ শিক্ষা জগতত ল'বলগীয়া ভূমিকাৰ কাৰণে গোটেইবিলাক কথা সংবিধানে দিয়া যিখিনি আমাৰ আইনে দিয়া সুবিধাৰ ভিতৰতে আমি এইখিনি কৰিবলৈ চেষ্টা কৰা হৈছে কিন্তু সাংবিধানিক দিশত আমাৰ এটা অসুবিধা আছে যে ইয়াতে সম্পূৰ্ণ অটনমি দিয়া হোৱা নাই শিক্ষা সংসদক যদিও দিয়া হৈছে অটনমি কিন্তু বিশ্ববিদ্যালয়ৰ নিচিনাকৈ ইয়াক সম্পূৰ্ণ অটনমি দিয়া নোহোৱাৰ কাৰণে ইয়াতে সদায় চেয়াৰমেন আৰু ছেক্ৰেটাৰীৰ মাজত সদায় এটা দ্বন্দ্ব থাকি যায় আমাৰ কাউন্সিলত লোৱা যিমানবিলাক গুৰুত্বপূৰ্ণ সিদ্ধান্ত সেই সিদ্ধান্তবিলাক কেতিয়াবা কাৰ্যকৰীকৰণ কৰা নহয় সেই ক্ষেত্ৰত চৰকাৰে এটা যদি আইনৰ পৰিৱৰ্তনৰ প্ৰয়োজন আছে সেই ক্ষেত্ৰত কিন্তু এখন নিৰপেক্ষ তদন্তৰ যোগেদি আমাৰ সংসদখনক আপডেট কৰিব লাগে আৰু সেই ক্ষেত্ৰত নিউ এডুকেশ্যন পলিচি অনুসৰি আমাৰ সংসদখনক পুনৰ্গঠনৰ প্ৰয়োজন আছে এই সকলো দিশতেই সংস্কাৰ সাধন কৰিবৰ কাৰণে কিন্তু যোৱা 3টা বছৰত ডক্টৰ দয়ানন্দ বৰগোহাঁই দেৱে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল কিন্তু সেইবিলাক ইমপ্লিমেণ্টেশ্যন কৰাৰ ক্ষেত্ৰত কিন্তু
আমি আগবাঢ়িব পৰা নগ'ল। মই কাকো দুখ দিবলৈ যোৱা নাই। কিয় আগবাঢ়িব পৰা নগ'ল? কথাটো হৈছে যে আমাৰ এই ক্ষেত্ৰত এটা নিৰপেক্ষ তদন্ত কৰি সেই ক্ষেত্ৰত অসুবিধাটো হৈছে যে আমি যিবিলাক কাউন্সিলত সিদ্ধান্ত গ্ৰহণ কৰোঁ সেইটো সৰ্বসন্মতক্ৰমে কাউন্সিলৰ অথৰিটিতে কৰা যায়, কিন্তু ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত বহুত সময়ত মুকলিকৈ ক'বলৈ হ'লে আমাৰ ইয়াত কিছুমান লবি ব্যৱস্থা আছে। গোটেই যেনেকৈ মই কৈছোঁ সমাজ ব্যৱস্থাটো যেনেকৈ দুৰ্নীতি হয় তেনেকৈ শিক্ষা জগততো দুৰ্নীতি হয়। গতিকে সেই দুৰ্নীতিৰ কাৰণতেই বিভিন্ন ধৰণৰ যোগাযোগৰ কাৰণে লবি হয়। লবি হোৱাৰ পাছত সেইবিলাক চৰকাৰী পক্ষত গৈ পেলাই আকৌ কোনোবাই কিবা এটা কৰে, আকৌ কিছুমান অন্য ধৰণৰ ফালে গুচি যায়। এইবিলাক যিবিলাক এতিয়া আপোনালোকে যিবিলাক চৰ্চা কৰি আছে সেই চৰ্চা কৰাবিলাকৰ ক্ষেত্ৰত মই একো মন্তব্য কৰিব নিবিচাৰোঁ, কিন্তু মোৰ অভিজ্ঞতা ক'ব বিচাৰিছোঁ যে এটা নিৰপেক্ষ তদন্তৰ যোগেদি আমাৰ সংসদত যিবিলাক সংস্কাৰ আনিব লাগে সেই সংস্কাৰ আনিবৰ কাৰণে চৰকাৰে কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব। এটা কথা মই ক'ব বিচাৰিছোঁ যে এনেই গুণোৎসৱৰ যোগেদি হাই স্কুল ক্লাছ 10 পৰ্যন্ত কোৱালিটি কণ্ট্ৰল মেকানিজম এটা চৰকাৰে আনিলে। এটা উদাহৰণ মই দিব বিচাৰিছোঁ। কিন্তু নেশ্যনেল এছেছমেণ্ট এণ্ড এক্ৰেডিটেশ্যন কাউন্সিলৰ যোগেদিও কলেজ আৰু বিশ্ববিদ্যালয়ৰ পৰ্যায়ত কোৱালিটি কণ্ট্ৰলৰ এটা মেকানিজম আহিছে। কিন্তু +2 লেভেলত আপুনি যিবিলাক অলপ আগতে প্ৰশ্ন কৰিছে যে বিভিন্ন ক্ষেত্ৰত সোমাই থকা যিবিলাক মানে আমি আইনে দিয়া ব্যৱস্থা আমাৰ ৰেগুলেশ্যন দিয়া ব্যৱস্থাবিলাক কিন্তু আমি মানে কৰিব পৰা নাই। যদি আমি এইটো সিদ্ধান্ত লোৱা হৈছিলে কাউন্সিলত যে নাকৰ নিচিনাকৈ বা গুণোৎসৱৰ নিচিনাকৈ +2 লেভেলতো সকলোখিনি নিৰাময় কৰিবৰ কাৰণে এটা এছেছমেণ্ট এণ্ড এক্ৰেডিটেশ্যন কাউন্সিল গঠন কৰাৰ ব্যৱস্থা এটা সিদ্ধান্ত লোৱা হৈছিলে। এইবিলাক কিন্তু সিদ্ধান্ত কাৰ্যকৰীকৰণ হোৱা নাই। আমি এতিয়া ক'ব বিচাৰিছোঁ থৰতে যে সংস্কাৰ সাধন কৰিবৰ কাৰণে চৰকাৰে নিৰপেক্ষ তদন্ত কৰি যিখিনি সংস্কাৰ কৰিব লাগে +2 লেভেলত যেতিয়া গুণোৎসৱৰ নিচিনাকৈ এছেছমেণ্ট এণ্ড এক্ৰেডিটেশ্যন কৰিবলৈ চেষ্টা কৰা যাব তেতিয়া গোটেইখিনি নিৰাময় হ'ব। ঠিক আছে, মই আকৌ আপোনাৰ সৈতে কথা পাতিম। আৰু এটা কথা ক'ব বিচাৰিছোঁ সেইটো হ'ল যে +2 লেভেলতে হয় মই আকৌ আহিম। মই গগৈ ডাঙৰীয়া আকৌ আহিম আপোনাৰ কাষলৈ, আপুনি নিজৰ কথাখিনি ৰাখিব ক'ব। কিন্তু আমি এটা কথা অনুমান কৰিবলৈ সক্ষম হৈছোঁ, অনুমান নহয় দৰাচলতে কথাখিনি পৰিস্ফুটই হৈছে যে দ্বন্দ্বভেদ আছে। কথা আমি যেনেধৰণে বাহিৰত দেখিবলৈ পাওঁ যে এখন শিক্ষা সংসদ আছে, তাত সকলো এটা তেওঁলোকে সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰে। সৰ্বসন্মত নহয়, তাত বহু ধৰণৰ সিদ্ধান্ত হয়, বহু ধৰণৰ তাত আমি দেখিছোঁ খামখেয়ালি আছে, কথা বতৰাৰ মিল নাই বহুতৰ, আৰু তেওঁলোকৰ আদৰ্শগত সংঘাত থাকিব পাৰে, ব্যক্তিগত সংঘাত থাকিব পাৰে। মুঠৰ ওপৰত আমি এই যিসকল আমাৰ ছাত্ৰ ছাত্ৰী যিসকলক লৈ আমি এই শিক্ষা সংগঠনে যিসকলক লৈ চিন্তা কৰিব লাগে চিন্তা কৰিব পৰা নাই, আৰু তাৰ লগে লগে একাংশই এই যিটো আমি কেছ ফৰ ৰেংক আমি কথাটো কৈ আছোঁ, যিটো অভিযোগ উঠিছিল এই ব্যৱস্থাটোৰ অধীনত নিজৰ কাম কৰি আছে। গতিকে আমি চাব লাগিব যে কাৰ অধীনত কেতিয়াৰ পৰা কাৰ বিৰুদ্ধে কি অভিযোগ উত্থাপন হৈছিল, কোন আছিল পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্বত। গতিকে এইখিনি কথা আমি পাতিব লাগিব। মই এই মুহূৰ্তত যিহেতু এটা বিৰতি ল'ব লাগিব, কিন্তু বিৰতিৰ পূৰ্বে অকণমান সময়ৰ কাৰণে মই ডক্টৰ দেৱব্ৰত শৰ্মাৰ কাষলৈ যাব খুজিছোঁ। ডক্টৰ দেৱব্ৰত শৰ্মা, আপুনি বিষয়টোৰ সন্দৰ্ভত অৱগত হৈছে, গতিকে আমি মন কৰিছোঁ যে ইয়াত বহু বিষয়ত ইয়াত বিতৰ্ক আৰু লগতে একে সময়তে তদন্তৰ অৱকাশ আছে। গতিকে আপুনি কি দেখিছে প্ৰাৰম্ভিকভাৱে গোটেই বিষয়টো আপুনি কি পৰ্যায়ত চলি থকা যেন আপোনাৰ অনুমান হৈছে? প্ৰথমত মই ND24 আৰু ইয়াৰ আজিৰ অনুষ্ঠানৰ উদ্যোক্তা ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ মোক এই আলোচনাত আহ্বান জনোৱাৰ বাবে। ডক্টৰ দয়ানন্দ বৰগোহাঁই যিজন উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বিদায়ী অধ্যক্ষ, তেখেতে উত্থাপন কৰা কেতবোৰ প্ৰসংগই আজি সমগ্ৰ অসমৰ শৈক্ষিক জীৱনক বৌদ্ধিক জীৱনকো সমূলে আলোড়িত কৰিছে, আৰু তাৰে আলমত মই সামান্য বক্তব্য আগবঢ়াব বিচাৰিছোঁ। মোৰ কথা হ'ল এইটো যে কনিষ্ঠ মহাবিদ্যালয়বিলাকৰ শিক্ষক শিক্ষয়িত্ৰীসকল তেখেতসকলৰ ভিতৰত বহু নিষ্ঠাবান মানুহ আছে, পৰিশ্ৰমী মানুহ আছে, হয়তো চৰকাৰী চাকৰিৰ পৰা বঞ্চিত হ'লেও তেখেতসকলৰ পৰিশ্ৰম আৰু নিষ্ঠা সম্পৰ্কে আমাৰ সন্দেহ নাই। তাত বহু সংখ্যক মেধাৱী ছাত্ৰ ছাত্ৰীও আছে, সেইসকলৰ প্ৰতিও আমাৰ আছে আন্তৰিক শুভেচ্ছা। কিন্তু আজি যিটো প্ৰসংগ উত্থাপন হৈছে তাতকৈ জটিল, তাতকৈ গুৰুতৰ আৰু তাতকৈ সমাজ জীৱনৰ কাৰণে বেছি অশনিক সংকেত বহনকাৰী কথা তাত জড়িত আছে। সেয়া হ'ল যে ষ্টেণ্ড কৰিবলৈ গৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ষ্টেণ্ড কৰিবলৈ গৈ কেতবোৰ কেলেংকাৰী সাধিত হৈছে বুলি অত্যন্ত গুৰুত্বপূৰ্ণ অভিযোগ উঠিছে। সেই অভিযোগে কেৱল সেই কনিষ্ঠ মহাবিদ্যালয়সকলত জড়িত হৈ থকা নাই, সমগ্ৰ পৰীক্ষা ব্যৱস্থা উচ্চতৰ মাধ্যমিক ব্যৱস্থাটো সম্পৰ্কতেই কেতবোৰ প্ৰশ্নৰ
উত্থাপন কৰিছে আৰু এই কথা এইকাৰণেই জৰুৰী হৈ পৰিছে যে কেতবোৰ মেধাৱী ছাত্ৰ ছাত্ৰীয়ে সেইবিলাক কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা ষ্টেণ্ড কৰাত আমাৰ অকণমানো আপত্তি নাই তাত আমাৰ কোনো ঈৰ্ষা থকাৰ কথাই নহয় কিন্তু কথাটো হ'ল যে ষ্টেণ্ড কৰা কাৰবাৰটোক এটা দৈৱীকৰণ কৰি এটা ঐশীকৰণ কৰি তাক ইংলিছত ক'ব গ'লে এটা বিৰাট গ্লেমাৰাইজ কৰি এনেকুৱা এটা প্ৰক্ৰিয়াত পৰিণত কৰা হৈছে বিগত কিছু বছৰ জুৰি যে কেইজনমান মাত্ৰ মেধাৱী ছাত্ৰ ছাত্ৰী তেওঁলোকৰ আগে পাছে আমি ঢোল খোল লৈ আমি নাচি থাকিব লাগিব দূৰদৰ্শনকো মই ক্ষমা কৰিব দূৰদৰ্শনৰ মাধ্যমত কৈ আছোঁ যদিও মই ক'বলৈ বাধ্য যে আমাৰ সংবাদ মাধ্যমেও এনেকুৱা এটা পৰিৱেশ তৈয়াৰ কৰি পেলাইছে আমি ৰাইজেও তাৰ তালে তালে এনেকৈ নাচিব লাগিছোঁ যে কেইজনমান মাত্ৰ মেধাৱী ছাত্ৰ ছাত্ৰী থাকে মুষ্টিমেয় তেওঁলোকৰ বাহিৰে আৰু কোনো নাই প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ডিষ্টিংশ্যন পোৱা ষ্টাৰ পোৱা হেজাৰ বিজাৰ ছাত্ৰ ছাত্ৰীৰ যেন কোনো প্ৰতিভা নাই আমাৰ জীৱনৰ যেন একমাত্ৰ লক্ষ্য হ'ব লাগে ষ্টেণ্ড কৰিলেই জীৱনৰ চূড়ান্ত পৰাকাষ্ঠা হ'ল আৰু ষ্টেণ্ড নকৰিলে জীৱন যেন বিফল এনেকুৱা এটা পৰিৱেশ তৈয়াৰ কৰাত আমি শিক্ষক শিক্ষয়িত্ৰী অভিভাৱকসকল আমি সকলোৱে সমালোচনাৰ মুখামুখি হ'ব লাগিব আত্মসমালোচনাও কৰিব লাগিব সংবাদ মাধ্যম হিচাপে আমিও এই ক্ষেত্ৰত নিজকে সমালোচনা কৰিব লাগিব আজি তাতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল কৰিব লাগিব কিন্তু মই আজি এই ক্ষেত্ৰত প্ৰাতিষ্ঠানিকভাৱে প্ৰসংগটো যিহেতু কেতবোৰ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰতি উঠিছে মই ভাবোঁ যে গোসাঁই ঘৰত কোন কল খোৱা নাই ধৰণে হ'লেও কোনোবাই তাত জড়িত হৈ পৰিছে মই কথাটো ক'ব বিচাৰোঁ যে এই ঐশীকৰণ দৈৱীকৰণৰ প্ৰক্ৰিয়া বন্ধ কৰক আমি অসম কলেজ অধ্যক্ষ পৰিষদৰ ফালৰ পৰাও এইটো সিদ্ধান্ত লোৱা হৈছে ষ্টেণ্ড কৰা এই কাৰবাৰটো এটা বাণিজ্যিকীকৰণ এটা ব্যৱসায়িকীকৰণ এটা পণ্যকৰণ প্ৰক্ৰিয়াত পৰিণত হৈছে ইয়াক বন্ধ কৰক এই ষ্টেণ্ডৰ ৰাজনীতি ষ্টেণ্ডৰ অৰ্থনীতি তাক বন্ধ কৰক আৰু এই যে লক্ষ লক্ষ ছাত্ৰ ছাত্ৰীক হতাশগ্ৰস্ত কৰা হৈছে ষ্টেণ্ড নকৰাসকলক তেওঁলোকৰ ফালে ঘূৰি চাওক প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা লক্ষ লক্ষ মেধাৱী ছাত্ৰ ছাত্ৰীকো গুৰুত্ব দিয়ক দ্বিতীয় বিভাগত যিসকল উত্তীৰ্ণ হয় তেওঁলোকক দলিয়াই নেপেলাব তৃতীয় বিভাগত যিসকল উত্তীৰ্ণ হ'ব লগা হয় তেওঁলোকক অৱহেলা নকৰিব আনকি যিসকলে অনুত্তীৰ্ণ হৈছে দুখীয়া মানুহৰ ঘৰৰ পৰা অহা চাহ বাগিচাৰ ঘৰৰ পৰা অহা চৰ চাপৰিৰ পৰা অহা গাঁৱৰ পৰা অহা জনজাতীয় সমাজৰ পৰা অহা আমাৰ লক্ষ লক্ষ ছাত্ৰ ছাত্ৰী আজি অনলাইন চলি আছে আত্মহত্যা কৰিছে তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে পৰীক্ষাত অনুতীৰ্ণ হ'ল বুলি ষ্টেণ্ড নকৰিলে বুলি তেওঁলোকক যেন আমি অৱজ্ঞা নকৰোঁ আমাৰ ব্যৱস্থাই যাতে অৱজ্ঞা নকৰে আমাৰ শিক্ষা ব্যৱস্থাই যাতে আমাৰ সমাজে যাতে তেওঁলোকক অৱজ্ঞা নকৰে এইটো গুৰুত্বপূৰ্ণ কথা আৰু মই সেইকাৰণে ক'ব বিচাৰোঁ যে আপুনি অত্যন্ত গুৰুত্বপূৰ্ণভাৱে উত্থাপন কৰিছে যে আন্তঃগাঁথনি ক'ত সেই কেতবোৰ কনিষ্ঠ মহাবিদ্যালয় তেওঁলোকৰ শিক্ষক শিক্ষয়িত্ৰীৰ উৎসৰ্গীকৃত মনোভাৱৰ প্ৰতি সম্পূৰ্ণ শ্ৰদ্ধা সহকাৰেও মই ক'বলৈ বাধ্য যে একঠা মাটিত ছমহলীয়া আপুনি কোৱাৰ দৰে কেইবামহলীয়া যদি ভৱন সাজি তাত যদি সাখৰোদ্ধ পৰিৱেশত সাখৰোদ্ধ বুলি মই এইকাৰণে কৈছোঁ হেঁচি ঠেলি যদি একোটা কোঠাত অগণন ছাত্ৰ ছাত্ৰীক ভৰাই দিয়া হৈছে CCTVৰ জৰিয়তে তেওঁলোকৰ ওপৰত যদি নিৰীক্ষণ কৰা হৈছে তেওঁলোকক ভাতৰ দৰে যদি পঢ়ুওৱা হৈছে আৰু কিবা বন্দবস্ত কৰি মাফিয়াকৰণ যদি কৰা হৈছে কৰবাৰ পৰা ফলাফল যদি কিনিব পৰা গৈছে তেতিয়াহ'লে তাৰ সম্পৰ্কে তদন্ত হ'ব লাগিব অনুসন্ধান হ'ব লাগিব সমাজে এটা কৰা উচিত আৰু মই ভাবোঁ যে এবছৰ লাগে 2 বছৰ লাগে 3 বছৰ বিগত হয় তদন্তৰ কিন্তু মই দাবীটো উত্থাপন কৰি লৈছোঁ পিছত আকৌ মোক ক'বলৈ দিব আৰু ক'বলৈ মই আকৌ আহিম আপোনাৰ কাষলৈ শৰ্মা ডাঙৰীয়া মই আহিম আৰু লগতে আমাৰ সৈতে ডক্টৰ সুৰজিৎ ভাগৱতীও সংযুক্ত হৈছে বোধহয় আমি তেখেতৰ কাষলৈও যাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত